হেল্ল' মোৰ ছাত্ৰ ছাত্ৰীসকল, এইখন BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত থকা পলিটিকেল চায়েন্সৰ কুৱেশ্যন আৰু এইবিলাক ছল্ভ কৰিব বিচাৰিছোঁ। ইয়াৰ পৰা তোমালোকৰ সন্মুখত ছেশ্যনেল পৰীক্ষাৰ ফাইনেল পৰীক্ষা আহি আছে, তো এইবিলাকৰ পৰা তোমালোকৰ কমন পৰি যাব। ভালদৰে ছল্ভ কৰিবা। শর্ট কোয়েশ্চন হয় এইবিলাক। তো এতিয়া লং কুৱেশ্যনত উদাৰতা বাদ, এইটো ছেশ্যনেল সন্মুখত যে ছেশ্যনেল পৰীক্ষা আছে, এইটো উদাৰতা বাদটো একেবাৰে ইম্পৰ্টেণ্ট আহি থাকে, 10 মাৰ্কৰ আহি থাকিব এইটো। আৰু ইয়াৰ বৈশিষ্ট্যসমূহ আহি থাকে। কাৰ্ল মাৰ্কছ এই ওপৰৰ এইটো যিবিলাক আছে এইবিলাক কাৰ্ল মাৰ্কছৰ বিষয় হয়। অ'কে, এইবিলাক কাৰ্ল মাৰ্কছৰ বিষয় হয়, লিখিব লাগিব। কাৰ্ল মাৰ্কছ আহি থাকে। কাৰ্ল মাৰ্কছৰ ৰাষ্ট্ৰ ধাৰণা সম্পৰ্কে এইটো আহি থাকে ছেশ্যনেলত বা ফাইনেলত আহিব সম্ভাৱনা আছে। এইটো নিয়ে লিখিলে হ'ব, আমৰিন পৰ্যন্ত দিলে হ'ব। এইটো কাৰ্ল মাৰ্কছৰ শ্ৰেণী সংগ্ৰাম তত্ত্ব বিষয়ত লিখা, এইটো ইম্পৰ্টেণ্ট আছে, এইটো ছেশ্যনেলত আহি থাকে। ৰাষ্ট্ৰ বুলিলে কি বুজা, ৰাষ্ট্ৰ প্ৰয়োজনীয়তা উপাদানসমূহ আলোচনা কৰা, এইটো ইম্পৰ্টেণ্ট, এইটো আহি থাকে ছেশ্যনেলত। ইউনিট 3 চেপ্টাৰ হয় পলিটিকেল চায়েন্সৰ BA ফাৰ্ষ্ট ছেমৰ। জনসংখ্যা থাকিব লাগিব, নিৰ্দিষ্ট ভূখণ্ড, চৰকাৰ, এইবিলাক থাকিব লাগিব, নহ'লে ৰাষ্ট্ৰ বনোৱাৰ সাৰ্বভৌম স্বীকৃতি এইবিলাক থাকিব লাগিব, নহ'লে ৰাষ্ট্ৰ বনাব নোৱাৰিব দে। তাৰপিছত ৰাজনীতি কি, এইটো পলিটিকেল চায়েন্সৰ ফাৰ্ষ্ট চেপ্টাৰৰ পৰা হয়, এইটো ইম্পৰ্টেণ্ট আহি থাকে। ৰাজনীতি কি, ৰাজনীতি অৰ্থৰ সংজ্ঞা আলোচনা কৰাৰ পৰিসৰ আলোচনা কৰা, এইটো হয়, ভালদৰে চাব। পৰিসৰটো ইয়াত আছে। এতিয়া ৰাজনৈতিক তত্ত্ব বুলিলে কি বুজা, ৰাজনৈতিক প্ৰবৃত্তি আৰু পৰিসৰ সম্পৰ্কে আলোচনা কৰা। ৰাজনৈতিক তত্ত্ব এইটো ইম্পৰ্টেণ্ট 6 নম্বৰত আহি থাকে, কুৱেশ্যন নম্বৰ 6ত আহি থাকিব। এইটো ইম্পৰ্টেণ্ট আছে, সন্মুখত কিছুমান ছেশ্যনেল পৰীক্ষা আছে তাতে পাই যাব, নহ'লে ফাইনেল পৰীক্ষাত একেবাৰে কমন 10 মাৰ্কৰ আহি থাকে। ৰাজনৈতিক তত্ত্ব পৰিসৰ, এইটো পৰিসৰটো হয়। আৰু ইয়াত আছে আমাৰ আৰু এটা বক্স আছে, ইয়াত মই তোমালোকক দেখাম। এইটো হয়, ইয়াৰ পৰা তোমাৰ ফাইনেলত কভাৰ কৰিব এইবিলাক। এইটো তোমাৰ গণতন্ত্ৰ বুলিলে কি বুজা আহি থাকে এইবিলাক। এইটো ইউনিট 4ৰ হয়, আৰু ইয়াৰ বৈশিষ্ট্যসমূহ গণতন্ত্ৰৰ। এইটো ইউনিট 4ৰ হয়, এইবিলাক শৰ্ট কুৱেশ্যন ভিতৰৰ গণতন্ত্ৰৰ যিবিলাক আছে। ডেম'ক্ৰেচি ইজ দ্য গভৰ্ণমেণ্ট অফ দ্য পিপল, বাই দ্য পিপল, ফৰ দ্য পিপল, কথাষাৰ কোনে কৈছিল, আব্ৰাহাম লিংকনে কৈছিল। জন ৰছ, এইবিলাক ইম্পৰ্টেণ্ট আছে। গণতন্ত্ৰ সংজ্ঞা, আব্ৰাহাম লিংকনৰ মতে, জন চিলিৰ মতে, বাৰ্কাৰৰ মতে এইবিলাক সংজ্ঞা হয়। নাৰীবাদ কি, এইটো আহি থাকে ফাইনেল থাকে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো আহি থাকে নাৰীবাদ কি, আমাৰ 25-26 মাৰ্কৰ পৰীক্ষাত আহিব এইবিলাক। 5 মাৰ্কৰ আহি থাকে।
এইবিলাক ভালদৰে চাব যে এইবিলাকৰ পৰা তোমালোকৰ ফাইনেল আৰু সেশনাল পৰীক্ষাৰ একেবাৰে সলভ হৈ যাব। ৰাজনৈতিক তত্ত্ব কি, ইয়াৰ প্ৰকাৰসমূহ কি কি, এইটো ইম্পৰ্টেণ্ট আহে, পৰীক্ষাত আহি থাকে, সেশনালত আহে, ফাইনেলতো আহে। এইটো ফাৰ্ষ্ট চেপ্টাৰৰ। তো ইয়াৰ সংজ্ঞা দুটা বা দুটা দিবা। ৰাজনীতিতে গুৰুত্ব আৰু হ্ৰাস অৱদান আলোচনা কৰা 5 মাৰ্কৰ আহি থাকে। এইটো আহি থাকে। ৰাজনৈতিক ধাৰণা সম্পৰ্কে আলোচনা কৰা। আছে কৃষ্ণাংগ নারীবাদ, সুমোটো কালিকা, ব্ল্যাক ফেমিনিজম, এইটো আহি থাকে। এইটো ইম্পৰ্টেণ্ট আছে। নারীবাদ আহিছিল, এইটো আহিব পাৰে 26 পৰীক্ষাত বা 25-26 বৰ্গৰ পৰীক্ষাত। কৃষ্ণাংগ নারীবাদ। গণতন্ত্র ভাগ দুটা, প্ৰত্যক্ষ গণতন্ত্ৰ, পৰোক্ষ গণতন্ত্ৰ, এইটো আহি থাকে। অলৰেডি মই কুৱেশ্যন আপলোড কৰিছোঁ, যিসকলে বিচাৰে যিকোনো দুটাৰ ভিতৰত এটা আহিব, একেবাৰে কমন। তাৰপিছত অধিকাৰৰ সংজ্ঞা বা কি কি অধিকাৰৰ যে সংজ্ঞা আছে এইবিলাক, অধিকাৰ কি কি, তাৰপিছত অধিকাৰৰ সংৰক্ষণৰ উপায় কিসমূহ, অধিকাৰ যে সংৰক্ষণ কৰিব লাগে এইবিলাক উপায়। তাৰপিছত এইটো এই যে এনেকুৱা উপায়বিলাক হয়। অধিকাৰ বুলিলে কি বুজায় এতিয়া অধিকাৰ, এইটো কিন্তু ইম্পৰ্টেণ্ট আছে একেবাৰে, আৰু অধিকাৰৰ বৈশিষ্ট্য ইম্পৰ্টেণ্ট। যিটো কাটি দিছোঁটো নালাগে দে। স্বীকৃতি আৰু স্বাধীনতাৰ ইতিবাচক নেতিবাচক দিশসমূহ আলোচনা কৰা, এইটো আহি থাকে। অধিকাৰৰ বৈশিষ্ট্যবিলাক ইম্পৰ্টেণ্ট আছে, যেটা তোমালোকে ছেকেণ্ড ছেমিষ্টাৰত উঠিবা BA, তো এইটো তোমাৰ ছেকেণ্ড ছেমিষ্টাৰতো কামত লাগিব। এইটো ভালদৰে নোটবিলাক সংৰক্ষণ কৰি ৰাখিবা। MDCত আহিছিল ছেকেণ্ড ছেমিষ্টাৰত।